হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? তো আজি আৰু এটা আপোনালোকৰ বাবে ফাৰ্মিং ব্লগ লৈ আহিলোঁ। তো আপোনালোকক আজি মই দেখুৱাম ছাগলী ফাৰ্মিঙৰ ওপৰত। তো মই কেনেকৈ ছাগলীৰ যত্ন লওঁ আৰু কেনেকৈ কি দানা খুৱাওঁ সেইবিলাক আপোনালোকক দেখুৱাই আছোঁ। তো স্কিপ নকৰাকৈ একদম লাষ্টলৈকে চাই থাকিব। আৰু আপোনালোকে যদি চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব, লগতে লাইক কৰি দিব আৰু কমেণ্ট কৰি জনাব ক'ৰ পৰা চাই আছে। তো আপোনালোকে যদি ছাগলী ফাৰ্মিং কৰিম বুলি ভাবি আছে তেনেহ'লে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। তো ফাইনেলি এয়া আপোনালোকে দেখি আছে মোৰ ছাগলীখিনি দানা খাই আছে আৰু অকণমান পিছত দেখুৱাই আছোঁ মই দানা কি দিওঁ আৰু কেনেকৈ বনাওঁ। তো আপোনালোকে গম পাব, একদম স্কিপ নকৰিব, চাই থাকক। আৰু মোৰ যিখিনি ছাগলী আছে গোটেইখিনি লোকেল প্ৰজাতিৰ হয়। তো আপোনালোকে দেখি গম পাইছে চাগে মোৰ কোনো ধৰণৰ চিৰহি বা ব্ৰিটেল বা বয়াৰ এইবিলাক মই ছাগলী পোহা নাই, কাৰণ সেইবিলাক ছাগলী পুহিলে অকণমান আমাৰ ইয়াত বিক্ৰী কৰা অসুবিধা হয়। তো সেইকাৰণে পোহা নাই। তো আপোনালোকেও যেতিয়া ছাগলী ফাৰ্মিং কৰিব প্ৰথমতে আপোনালোকৰ এৰিয়াটো জানি ল'ব, আপোনালোকৰ তাতে কি ছাগলী বেছি বিক্ৰী হয় বা মাৰ্কেটিঙৰ কাৰণে সুবিধা হয়। সেই হিচাপে আপোনালোকে ফাৰ্মখনত ছাগলীবিলাক ৰাখিব। সেইকাৰণে মই লোকেলখিনি কৰিছোঁ, আমাৰ ইয়াত ভাল বিক্ৰী হয়। আৰু যেতিয়া মই ছাগলী ফাৰ্মিং আৰম্ভ কৰিছিলোঁ তেতিয়া প্ৰথম এজনীৰ পৰা কৰিছিলোঁ আৰু সেই এজনীটো কিনি অনা নাছিলোঁ, লোকৰ পৰা আধি আনিছিলোঁ। সেই আধি অনা ছাগলীৰ পৰাই আজি মোৰ ইমানখিনি ছাগলী হ'ল, প্ৰায় 25জনী ইমান ছাগলী আছে গোটেইখিনি মিলাই। আৰু মাজতে 3টা বিক্ৰী কৰিলোঁ, 2টা 4,000কৈ 2টা পাইছিলোঁ আৰু এটা হ'ল 3,000 পাইছিলোঁ। গোটেইখিনি মিলাই মোৰ 11,000 টকা হৈছিলে। আৰু বছৰত 3বাৰ মই বিক্ৰী কৰোঁ আৰু 3বাৰত মোৰ 1 লাখৰ পৰা 1,20,000 টকা ইনকাম হয়। আৰু যদি মাইকী ছাগলীখিনি বেছিকৈ ৰাখোঁ তেনেহ'লে পোৱালি দি বেছি বাঢ়ি গৈ থাকে আৰু তেতিয়াহ'লে আপোনালোকৰ যদি ৰাখি থোৱাৰ সুবিধা থাকে তেনেহ'লে আপোনালোকে 2 লাখ, 1.5 লাখ, 2.5 লাখলৈকে পাব পাৰে। তো মোৰ ৰখাৰ সুবিধা নাই কাৰণে মই বিক্ৰী কৰি থাকোঁ। তো আপোনালোকে গম পালে। আৰু মই বছৰত 3বাৰ ছাগলীক পিলু দৰৱ দিওঁ আৰু লিভাৰ দৰৱ 3বাৰ দিওঁ। তো আপোনালোকে চাই ল'ব কোনটো ছাগলীক কিমান দিব লাগে, তাক চাই এইফালে দিয়া যায়। আৰু মই দানা কি দিওঁ আপোনালোকক অকণমান পিছত জনাই দিম। তো আপোনালোকে স্কিপ নকৰাকৈ চাই থাকক আৰু ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকে ভিডিঅ'টো ক'ৰ পৰা চাই আছে কমেণ্ট কৰি জনাব আৰু যদি ভাল লাগে ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক কৰি দিব। আৰু আপোনালোকে যদি পাৰে ছাগলীৰ কাৰণে নেপিয়াৰ খাৰ ৰুই ল'ব, ছাগলীৰ কাৰণে বহুত ভাল আপোনালোকে জানে। আৰু চবা ফুল গছ গুটি জগাই ল'ব। আৰু মোৰ কিন্তু চবা ফুলৰ গছ আছে। তো আপোনালোকক যদি লাগে গুটি মোক কণ্টেক্ট কৰিলে পাই যাব। যদি আপোনালোকক গুটি লাগে চবা ফুলৰ পাই যাব আৰু বহুত ভাল ছাগলীৰ কাৰণে চবা ফুল গছ, তো আপোনালোকে জানেই। আৰু এয়া হৈছে মোৰ ছাগলীৰ কাৰণে ৰেডি কৰি আছোঁ দানা। তো আপোনালোকক দেখুৱাই আছোঁ ইয়াত কি দিয়া আছে, চাই থাকক আপোনালোকে। ইয়াত মই দিয়া আছে জাতিলাও আৰু খুদ চাউল আৰু চাপৰ আৰু মাকৈ গুড়ি। তো এইখিনি মই মিশ্ৰণ কৰি বনাওঁ। তো আপোনালোকক এক্সট্ৰাকৈ মই ৰাখিছোঁ, দেখুৱাই দিম। তো আপোনালোকেও এনেকৈ ছাগলীক যদি পাৰে বনাই খুৱাব। ঘাঁহৰ লগতে এইখিনিও দানা দিয়াৰ দৰকাৰ, তো আপোনালোকে জানেই চাগে। আৰু চবা ফুল গছটো পাৰিলে আপোনালোকে লগাই ল'ব, নেপিয়াৰ গছটো লগাই ল'ব। ছাগলী অকণমান তেতিয়া দানাৰ খৰচটো কমি যায়। আৰু যিমান দানা দিলেও ঘাঁহটো লাগিবই, তো আপোনালোকে জানে। আৰু আপোনালোকে দানাত কি দিয়ে মোক কমেণ্ট কৰি জনাবচোন। মই জাতিলাও আৰু খুদ চাউল আৰু মাকৈ গুড়ি আৰু চাপৰ এনেকৈ দিওঁ। তো আপোনালোকে কি দিয়ে কমেণ্ট কৰি জনাব নাপাহৰিব। আৰু মই জাতিলাওখিনি কিনি অনা নহয়, ঘৰৰে মোৰ আছে, তো মই ঘৰৰ জাতিলাও দিওঁ। আৰু এয়া হৈছে চাউল। তো আপোনালোকক দেখুৱাম বুলি কৈছিলোঁ, এয়া মই চাউল দিওঁ। কণ্ট্ৰলৰ আমাৰ চাউল পাওঁ, তাকে মই ছাগলীক দিওঁ। আৰু যিখিনি ঘৰৰ চাউল হয় সেইখিনি আমি খাওঁ, খেতি কৰাখিনি। আৰু ইফালে চাব পাৰে আপোনালোকে বস্তাত ৰখা হৈছে চাপৰ, আমাৰ ইয়াৰ এচাৰ ডেকা বুলি কয়, সেই ব্ৰেণ্ডৰ লওঁ। তো আপোনালোকে কি ব্ৰেণ্ডৰ চাপৰ ইউজ কৰে সেইটো মোক কমেণ্ট কৰি জনাব।
হৈছে মাকৈ গুড়ি, ইটো চাইডে ৰখাখিনি, আৰু ইটো চাইডে ৰখাখিনি হৈছে চাপৰ।